শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ নৱনিৰ্বাচিত সভাপতিগৰাকী আমি এই চকতে লগ পাইছোঁ। আমি তেওঁৰ পৰা আগন্তুক 2টা বৰ্ষৰ বাবে কেনেকৈ চলাব, কেনেকৈ পৰিচালনা কৰিব, এই সম্পৰ্কত আমি তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণা কৰজা কেৰি নাহি কেউ পাম তোহাৰি চৰণ কৰে নুহৌ তো কোটি বাৰে কপুৰ প্ৰণাম বাৰে কপুৰ প্ৰণাম। এই মোৰ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত আমাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ নতুন সভাপতি হিচাপে বাবাইসকলৰ কৃপাত আমাক নিৰ্বাচিত কৰিছে। আমি আচলতে ইমানৰ নহয় যদিও বাপসকলৰ এই আশীৰ্বাদ আৰু তেখেতসকলে কামনা কৰা যিটো উদ্দেশ্য যে আমাৰ বঙাইগাঁও জিলা শাখাখন উত্তৰণৰ কাৰণে যিখিনি কাম আমি কৰিব লাগে, আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি ধৰ্ম আদৰ্শ, এই আদৰ্শক বিশ্বৰ দৰবাৰত নিয়াৰ কাৰণে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই যিমান বহুমুখী আঁচনি ৰূপায়ণ কৰিছে, সেই ৰূপায়ণৰ আমি বঙাইগাঁও জিলা শাখায়ো এটি অংশ হিচাপে আমি মনস্থ কৰিছোঁ। আমিও মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই নীতি আদৰ্শ মানি বঙাইগাঁও জিলা শাখাৰ দ্বাৰা আমি সমস্ত বাইৰ মাজত আমি সোমাব লাগিব প্ৰচাৰ প্ৰসাৰৰ কাৰণে। গুৰুজনাৰ যি আদৰ্শ, নৃত্য, গীত, সমস্তখিনি সাহিত্য, শিক্ষা সমস্তখিনি বিয়পাই নিয়াৰ কাৰণে আমি অতপ্ৰতভাৱে আমাৰ শক্তিৰ ভিতৰত যিখিনি থাকে নিশ্চয় আমি চেষ্টা কৰি যাম। প্ৰভু ভগৱন্তৰ কৃপা আৰু বাপসকলে যদি আমাক সহায় সহযোগ কৰে নিশ্চয় এই উদ্দেশ্য আমি সফল কাম হ'ব পাৰিম বুলি আমি আশা কৰিছোঁ। কৃষ্ণ। আমাৰ বঙাইগাঁও জিলা শাখাৰ যিটো ধৰক সাম্প্ৰতিক যিটো অৱস্থা হৈ আছে, আমি আগন্তুক অচিৰে আমাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতি বা মূলে আমাক অধিৱেশনখন আনিবৰ কাৰণে তেওঁলোকে বহুত জোৰ জুলুম কৰি আছে বা তেওঁ আহ্বান জনাই আছে। গতিকে এই সম্পৰ্কত আপোনাৰ পৰা আমি মন্তব্য কিছু জানিব বিচাৰোঁ। অধিৱেশনখন আমি কেনেদৰে পাতিবৰ কাৰণে পাৰিম, নে আমন্ত্ৰণ জনাব পাৰিম, নে এই সম্পৰ্কত কি কয়? কৃষ্ণ, এইটো বৰ ডাঙৰ প্ৰশ্ন আচলতে আমাৰ বঙাইগাঁও জিলা শাখাৰ কাৰণে। আমাৰ বঙাইগাঁও জিলা শাখাৰ আমাৰ ভকত বহুত মানে মুষ্টিমেয় আচলতে। আমাৰ নামনি অসমত বিশেষকৈ বঙাইগাঁও, কোকৰাঝাৰ, চিৰাং আৰু ধুবুৰী সমস্ততে ভকতৰ সংখ্যা বহুতেই কম। আৰু এই ইমান এটা মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন হয়, বাৰ্ষিক অধিৱেশন হয়, এই অধিৱেশনৰ আমাৰ বাজেট বহুত মানে প্ৰয়োজন হয়। আৰু সেইকাৰণে আমাৰ এই তাকৰীয়া ভকতৰ দ্বাৰা আচলতে তৎকালীনভাৱে অধিৱেশনখন চলাই নিয়াৰ কাৰণে কিছু অসুবিধা হয়। তথাপি আমাৰ মনত এটা দৃঢ় সাহস আছে, আমি পৰৱৰ্তী কালত নিশ্চয় আমাৰ অধিৱেশন আমাৰ বঙাইগাঁও জিলাত আনিবৰ কাৰণে সক্ষম হ'ম। তাৰ কাৰণে আমাৰ সমস্ত বাপসকল, বাপ বান্ধৱ আৰু সমস্ত জিলাবাসী ভক্তপ্ৰাণ ৰাইজৰ ওচৰত আমি সেৱা ধৰিছোঁ, যাতে এই অধিৱেশন অনাৰ কাৰণে আমাক সমস্তই সহযোগ কৰে, তাৰ কাৰণে আমি সেৱা ধৰিছোঁ। কৃষ্ণ কৃষ্ণ।